পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত মহাদেশখনৰ নাম কি? উত্তৰ এছিয়া মহাদেশ। পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ। মহাদেশ কেইখন আৰু কি কি? উত্তৰ মহাদেশ 7খন। নামসমূহ হৈছে এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কুমেৰু বা এণ্টাৰ্কটিকা। নেপালৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ কাঠমাণ্ডু। নেপালৰ ৰাজধানী চহৰখনৰ নাম হৈছে কাঠমাণ্ডু। নেপালত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা গৰিষ্ঠ? উত্তৰ হিন্দু ধৰ্মাৱলম্বী। নেপালত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা গৰিষ্ঠ। বাংলাদেশৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ঢাকা। ঢাকা হৈছে বাংলাদেশৰ ৰাজধানী। বাংলাদেশৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ বঙালী। বাংলাদেশৰ ৰাষ্ট্ৰভাষা হৈছে বঙালী ভাষা। মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? উত্তৰ নেপালত। মাউণ্ট এভাৰেষ্ট নেপালত অৱস্থিত। পাকিস্তানৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ইছলামাবাদ। পাকিস্তানৰ ৰাজধানী চহৰখনৰ নাম হৈছে ইছলামাবাদ। ত্ৰিভুৱন বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ নেপালত। ত্ৰিভুৱন বিশ্ববিদ্যালয় নেপালত অৱস্থিত। পাকিস্তানৰ বৃহত্তম নগৰখনৰ নাম কি? উত্তৰ কৰাচী। পাকিস্তানৰ বৃহত্তম নগৰখনৰ নাম হৈছে কৰাচী। পাকিস্তানৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ উৰ্দু আৰু ইংৰাজী। পাকিস্তানৰ ৰাষ্ট্ৰভাষা হৈছে উৰ্দু আৰু ইংৰাজী। থাইলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ বেংকক। থাইলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম হৈছে বেংকক। থাইলেণ্ডৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ থাই ভাষা। থাইলেণ্ডৰ ৰাষ্ট্ৰভাষা হৈছে থাই ভাষা। মহেন্দ্ৰ সংস্কৃত বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ নেপালত। মহেন্দ্ৰ সংস্কৃত বিশ্ববিদ্যালয় নেপালত অৱস্থিত। শ্যাম দেশ বুলি কোনখন দেশক কোৱা হয়? উত্তৰ থাইলেণ্ডক। শ্যাম দেশ বুলি থাইলেণ্ডক কোৱা হয়। পৃথিৱীৰ দ্বিতীয় বৃহত্তম গুহা মাজলিছ আল-চিন ক'ত অৱস্থিত? উত্তৰ ওমান দেশত। পৃথিৱীৰ দ্বিতীয় বৃহত্তম গুহা মাজলিছ আল-চিন অৱস্থিত ওমান দেশত। ওমানৰ ৰজাই কি উপাধি ব্যৱহাৰ কৰে? উত্তৰ চুলতান উপাধি। ওমানৰ ৰজাই চুলতান উপাধি ব্যৱহাৰ কৰে। নেপালীত মাউণ্ট এভাৰেষ্টক কি বুলি কোৱা হয়? উত্তৰ সাগৰমাথা। নেপালীত মাউণ্ট এভাৰেষ্টক সাগৰমাথা বুলি কোৱা হয়। জাপানৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ টকিঅ'। জাপানৰ ৰাজধানী চহৰখনৰ নাম হৈছে টকিঅ'। চীনৰ বৃহত্তম চহৰখনৰ নাম কি? উত্তৰ চাংহাই। চীনৰ বৃহত্তম চহৰখনৰ নাম হৈছে চাংহাই। চীনৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ বেইজিং। চীনৰ ৰাজধানী চহৰখনৰ নাম হৈছে বেইজিং। ওমানৰ চৰকাৰী নাম কি? উত্তৰ ওমান চুলতানাত। ওমানৰ চৰকাৰী নাম হৈছে ওমান চুলতানাত। চীনৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ মান্য চীনা ভাষা। চীনৰ ৰাষ্ট্ৰভাষা হৈছে মান্য চীনা ভাষা। চীনৰ স্বীকৃত নামটো কি? উত্তৰ পিপুলছ ৰিপাব্লিক অৱ চাইনা। চীনৰ স্বীকৃত নামটো হৈছে পিপুলছ ৰিপাব্লিক অৱ চাইনা। ভূটানৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ থিম্ফু। ভূটানৰ ৰাজধানী চহৰখনৰ নাম হৈছে থিম্ফু। জাপানৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ
জাপানী। জাপানৰ ৰাষ্ট্ৰভাষা হৈছে জাপানী। ওমানৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ মস্কট। ওমানৰ ৰাজধানী চহৰখনৰ নাম হৈছে মস্কট। ওমানৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ আৰবী ভাষা। ওমানৰ ৰাষ্ট্ৰভাষা হৈছে আৰবী ভাষা। সূৰ্যোদয় দেশ বুলি কোনখন ৰাষ্ট্ৰক কোৱা হয়? উত্তৰ জাপানক। সূৰ্যোদয় দেশ বুলি জাপানক কোৱা হয়। 1960 দশকত কোনখন দেশৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰি ভূটান আধুনিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছিল? উত্তৰ ভাৰতবৰ্ষৰ পৰা। 1960 দশকত ভাৰতবৰ্ষৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰি ভূটান আধুনিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছিল। ভূটানৰ অধিবাসীসকলক কি নামেৰে পৰিচিত? উত্তৰ ভূটানী। ভূটানৰ অধিবাসীসকলক ভূটানী নামেৰে পৰিচিত। আৰব উপদ্বীপৰ দক্ষিণ পূব কোণত অৱস্থিত ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ ওমান। আৰব উপদ্বীপৰ দক্ষিণ পূব কোণত অৱস্থিত ৰাষ্ট্ৰখনৰ নাম হৈছে ওমান ৰাষ্ট্ৰ। ভূটান তিব্বতৰ কোন দিশত অৱস্থিত? উত্তৰ দক্ষিণ দিশত। ভূটান তিব্বতৰ দক্ষিণ দিশত অৱস্থিত। জাপানৰ বৃহত্তম চহৰখনৰ নাম কি? উত্তৰ টকিঅ'। জাপানৰ বৃহত্তম চহৰখনৰ নাম হৈছে টকিঅ'। ওমানত আটাইতকৈ বেছিকৈ শিকোৱা ভাষা কোনটো? উত্তৰ ইংৰাজী ভাষা। ওমানত আটাইতকৈ বেছিকৈ শিকোৱা ভাষাটো হৈছে ইংৰাজী ভাষা। ভূটানৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ জংখা ভাষা। ভূটানৰ ৰাষ্ট্ৰভাষা হৈছে জংখা। বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ শ্বেখ হাছিনা। বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হৈছে শ্বেখ হাছিনা। ভূটানৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক ডুৰপকা জাতিৰ? উত্তৰ প্ৰায় 50%। ভূটানৰ মুঠ জনসংখ্যাৰ প্ৰায় 50% লোক ডুৰপকা জাতিৰ। আল হাজৰ পৰ্বতমালা ক'ত অৱস্থিত? উত্তৰ ওমানত। আল হাজৰ পৰ্বতমালা ওমানত অৱস্থিত। ওমানৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি? উত্তৰ চুলতান কাবুছ বিশ্ববিদ্যালয়। ওমানৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম হৈছে চুলতান কাবুছ বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় 1896 চনত প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান ভূটানত প্ৰচলিত ভাষা কেইটা? উত্তৰ 24টা। বৰ্তমান ভূটানত প্ৰচলিত ভাষা হৈছে 24টা। চীনৰ কোনগৰাকী নেতাক পাৰামাউণ্ট লিডাৰ বুলি জনা যায়? উত্তৰ শ্বি জিনপিং। চীনৰ শ্বি জিনপিঙক পাৰামাউণ্ট লিডাৰ বুলি জনা যায়। দক্ষিণ পশ্চিম এছিয়াৰ প্ৰাচ্য উপসাগৰৰ তীৰত অৱস্থিত ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ ইৰাণ। দক্ষিণ পশ্চিম এছিয়াৰ প্ৰাচ্য উপসাগৰৰ তীৰত অৱস্থিত ৰাষ্ট্ৰখনৰ নাম হৈছে ইৰাণ। ভূটানৰ প্ৰায় কিমান শতাংশ অঞ্চল অৰণ্যাবৃত? উত্তৰ 70%। ভূটানৰ প্ৰায় 70% অঞ্চল অৰণ্যাবৃত। দক্ষিণ কোৰিয়াৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ছিউল। দক্ষিণ কোৰিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে ছিউল। লাওছ ৰাষ্ট্ৰখনে কোন চনত স্বাধীনতা লাভ কৰিছিল? উত্তৰ 1949 চনত। লাওছ ৰাষ্ট্ৰখনে 1949 চনত স্বাধীনতা লাভ কৰিছিল। শ্ৰীলংকাৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ শ্ৰী জয়াবৰ্ধনপুৰ। শ্ৰীলংকাৰ ৰাজধানী চহৰখনৰ নাম হৈছে শ্ৰী জয়াবৰ্ধনপুৰ। 1972 চনৰ আগতে শ্ৰীলংকা আন কি নামেৰেও পৰিচিত আছিল? উত্তৰ চিলন নামেৰে। 1972 চনৰ আগতে শ্ৰীলংকা চিলন নামেৰেও পৰিচিত আছিল। ম্যানমাৰ দেশখনক অন্য কি নামেৰেও জনা যায়? উত্তৰ ব্ৰহ্মদেশ। ম্যানমাৰ দেশখনক ব্ৰহ্মদেশ নামেৰেও জনা যায়। শ্ৰীলংকাৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠীটোৰ নাম কি? উত্তৰ সিংহলী।
শ্ৰীলংকাৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠীটোৰ নাম হৈছে সিংহলী। লাওছৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ লাও। লাওছৰ ৰাষ্ট্ৰভাষা হৈছে লাও। লাওছৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ভিয়েণ্টিয়ন। লাওছৰ ৰাজধানী চহৰখনৰ নাম হৈছে ভিয়েণ্টিয়ন। শ্ৰীলংকাৰ প্ৰধান চহৰখনৰ নাম কি? উত্তৰ কলম্বো। শ্ৰীলংকাৰ প্ৰধান চহৰখনৰ নাম হৈছে কলম্বো। ভিয়েটনামৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ হানয়। ভিয়েটনামৰ ৰাজধানী চহৰখনৰ নাম হৈছে হানয়। ভিয়েটনামৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ ভিয়েটনামিজ। ভিয়েটনামৰ ৰাষ্ট্ৰভাষা হৈছে ভিয়েটনামিজ। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ কোৰিয়া ভাষা। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰভাষা হৈছে কোৰিয়া ভাষা। শ্ৰীলংকাৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ সিংহলী। শ্ৰীলংকাৰ ৰাষ্ট্ৰভাষা হৈছে সিংহলী। হিমালয়ৰ পাছতেই এছিয়াৰ সৰ্বোচ্চ পৰ্বত দ্ৰামভান্দ ক'ত অৱস্থিত? উত্তৰ ইৰাণত। হিমালয়ৰ পাছতেই এছিয়াৰ সৰ্বোচ্চ পৰ্বত দ্ৰামভান্দ অৱস্থিত হৈছে ইৰাণত। ইণ্ডোচীন উপদ্বীপৰ পূব উপকূলত অৱস্থিত ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ ভিয়েটনাম। ইণ্ডোচীন উপদ্বীপৰ পূব উপকূলত অৱস্থিত ৰাষ্ট্ৰখনৰ নাম হৈছে ভিয়েটনাম। ম্যানমাৰৰ চৰকাৰী নাম কি? উত্তৰ ৰিপাব্লিক অফ দ্য ইউনিয়ন অফ ম্যানমাৰ। ম্যানমাৰৰ চৰকাৰী নাম হৈছে ৰিপাব্লিক অফ দ্য ইউনিয়ন অফ ম্যানমাৰ। ইৰাণৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ তেহৰান। ইৰাণৰ ৰাজধানী চহৰখনৰ নাম হৈছে তেহৰান। ম্যানমাৰৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ নাইপিডাও। ম্যানমাৰৰ ৰাজধানী চহৰখনৰ নাম হৈছে নাইপিডাও। মালদ্বীপ কোনখন মহাসাগৰৰ এখন দ্বীপৰাষ্ট্ৰ? উত্তৰ ভাৰত মহাসাগৰৰ। মালদ্বীপ ভাৰত মহাসাগৰৰ এখন দ্বীপৰাষ্ট্ৰ। ইৰাণৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ ফাৰ্চী। ইৰাণৰ ৰাষ্ট্ৰভাষা হৈছে ফাৰ্চী। ইৰাকৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ বাগদাদ। ইৰাকৰ ৰাজধানী চহৰখনৰ নাম হৈছে বাগদাদ। 13খন ৰাজ্য আৰু 3খন ঐক্যবদ্ধ প্ৰদেশ লৈ গঠিত দক্ষিণ পূব এছিয়াৰ দেশখনৰ নাম কি? উত্তৰ মালয়েছিয়া। 13খন ৰাজ্য আৰু 3খন ঐক্যবদ্ধ প্ৰদেশ লৈ গঠিত দক্ষিণ পূব এছিয়াৰ দেশখনৰ নাম হৈছে মালয়েছিয়া। মালয়েছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ কুৱালালামপুৰ। মালয়েছিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে কুৱালালামপুৰ। ইৰাক ৰাষ্ট্ৰখন কোনখন মহাদেশৰ অন্তৰ্গত? উত্তৰ এছিয়া মহাদেশ। ইৰাক ৰাষ্ট্ৰখন এছিয়া মহাদেশৰ অন্তৰ্গত। ইৰাকৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ আৰবী ভাষা। ইৰাকৰ ৰাষ্ট্ৰভাষা হৈছে আৰবী ভাষা। মালয়েছিয়াত কেই প্ৰকাৰৰ নাগৰিকত্ব আছে? উত্তৰ 3 প্ৰকাৰৰ। মালয়েছিয়াত 3 প্ৰকাৰৰ নাগৰিকত্ব আছে। টাইগ্ৰিছ নদীখন কোন দেশত আছে? উত্তৰ ইৰাক দেশত। টাইগ্ৰিছ নদীখন ইৰাক দেশত আছে। মালদ্বীপৰ ৰাজধানীখনৰ নাম কি? উত্তৰ মালে। মালদ্বীপৰ ৰাজধানীখনৰ নাম হৈছে মালে। মালয়েছিয়াৰ ৰাষ্ট্ৰভাষা কি? উত্তৰ মালয়। মালয়েছিয়াৰ ৰাষ্ট্ৰভাষা হৈছে মালয়। ছিংগাপুৰত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা গৰিষ্ঠ? উত্তৰ বৌদ্ধ ধৰ্মাৱলম্বী। ছিংগাপুৰত বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ সংখ্যা গৰিষ্ঠ। পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ ছাফাৰী কৰা চিৰিয়াখানাখনৰ নাম কি? উত্তৰ ছিংগাপুৰ চিৰিয়াখানা। পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ ছাফাৰী কৰা চিৰিয়াখানাখনৰ নাম হৈছে ছিংগাপুৰ চিৰিয়াখানা, যিখন ছিংগাপুৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰটো কমেণ্ট কৰি জনাব। ধন্যবাদ।